চৰকাৰী চাকৰি নথকা পৰিয়াললৈ আনেক ভাল খবৰ। এনে পৰিয়ালক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। 15 তাৰিখৰ পিছতে লাভ কৰিব সুখবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ ৰাজ্যবাসীক দিলে আনেক ডাঙৰ উপহাৰ। এই উপহাৰত কি আছে ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ বাবে? শেহতীয়াকৈ যোৱা বৃহস্পতিবাৰৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কৰিলে এই বৃহৎ মন্তব্য। ৰাজ্য চৰকাৰে নতুনকৈ দিব কেইবা লাখো ৰেচন কাৰ্ড। 20 লাখ নতুন ৰেচন কাৰ্ড দিয়াৰ কথা ঘোষণা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। এই বিতৰণ প্ৰক্ৰিয়া 15 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব। আপুনিও যদি দৰিদ্ৰ সীমাৰেখাৰ তলত তেন্তে কৰক আবেদন। কিদৰে কৰিব আবেদন? প্ৰতিবেদনৰ শেষত কমেণ্ট বক্সত কমেণ্ট কৰক। পৰৱৰ্তী ভিডিঅ'ত আপোনালোকৰ কমেণ্টৰ জৰিয়তে কিদৰে আবেদন কৰিব সেই বিষয়ে দাঙি ধৰিম। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰেচন কাৰ্ড সন্দৰ্ভত কি কৈছিল শুনো আহক। ইয়াৰ উপৰিও অহা মাহৰ 15 তাৰিখে অৰ্থাৎ 15 ডিচেম্বৰ তাৰিখে ৰাজ্যৰ প্ৰায় 20 লাখ লোকক নতুনকৈ পৰিয়াল পৰিচয় পত্ৰ বা ৰেচন কাৰ্ডো প্ৰদান কৰা হ'ব। ইয়াৰ উপৰিও অহা মাহৰ 15 তাৰিখে অৰ্থাৎ 15 ডিচেম্বৰ তাৰিখে ৰাজ্যৰ প্ৰায় 20 লাখ লোকক নতুনকৈ পৰিয়াল পৰিচয় পত্ৰ বা ৰেচন কাৰ্ডো প্ৰদান কৰা হ'ব। ইয়াৰ উপৰিও অহা মাহৰ 15 তাৰিখে অৰ্থাৎ 15 ডিচেম্বৰ তাৰিখে ৰাজ্যৰ প্ৰায় 20 লাখ লোকক নতুনকৈ পৰিয়াল পৰিচয় পত্ৰ বা ৰেচন কাৰ্ডো প্ৰদান কৰা হ'ব। ইয়াৰ উপৰিও অহা মাহৰ 15 তাৰিখে অৰ্থাৎ 15 ডিচেম্বৰ তাৰিখে ৰাজ্যৰ প্ৰায় 20 লাখ লোকক নতুনকৈ পৰিয়াল পৰিচয় পত্ৰ বা ৰেচন কাৰ্ডো প্ৰদান কৰা হ'ব। চৰকাৰী চাকৰি নথকা পৰিয়াললৈ আনেক ভাল খবৰ। এনে পৰিয়ালক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। 15 তাৰিখৰ পিছতে লাভ কৰিব সুখবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ ৰাজ্যবাসীক দিলে আনেক ডাঙৰ উপহাৰ। এই উপহাৰত কি আছে ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ বাবে? শেহতীয়াকৈ যোৱা বৃহস্পতিবাৰৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কৰিলে এই বৃহৎ মন্তব্য। ৰাজ্য চৰকাৰে নতুনকৈ দিব কেইবা লাখো ৰেচন কাৰ্ড। 20 লাখ নতুন ৰেচন কাৰ্ড দিয়াৰ কথা ঘোষণা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। এই বিতৰণ প্ৰক্ৰিয়া 15 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব। আপুনিও যদি দৰিদ্ৰ সীমাৰেখাৰ তলত তেন্তে কৰক আবেদন। কিদৰে কৰিব আবেদন? প্ৰতিবেদনৰ শেষত কমেণ্ট বক্সত কমেণ্ট কৰক। পৰৱৰ্তী ভিডিঅ'ত আপোনালোকৰ কমেণ্টৰ জৰিয়তে কিদৰে আবেদন কৰিব সেই বিষয়ে দাঙি ধৰিম। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰেচন কাৰ্ড সন্দৰ্ভত কি কৈছিল শুনো আহক। ইয়াৰ উপৰিও অহা মাহৰ 15 তাৰিখে অৰ্থাৎ 15 ডিচেম্বৰ তাৰিখে ৰাজ্যৰ প্ৰায় 20 লাখ লোকক নতুনকৈ পৰিয়াল পৰিচয় পত্ৰ বা ৰেচন কাৰ্ডো প্ৰদান কৰা হ'ব। ইয়াৰ উপৰিও অহা মাহৰ 15 তাৰিখে অৰ্থাৎ 15 ডিচেম্বৰ তাৰিখে ৰাজ্যৰ প্ৰায় 20 লাখ লোকক নতুনকৈ পৰিয়াল পৰিচয় পত্ৰ বা ৰেচন কাৰ্ডো প্ৰদান কৰা হ'ব। ইয়াৰ উপৰিও অহা মাহৰ 15 তাৰিখে অৰ্থাৎ 15 ডিচেম্বৰ তাৰিখে ৰাজ্যৰ প্ৰায় 20 লাখ লোকক নতুনকৈ পৰিয়াল পৰিচয় পত্ৰ বা ৰেচন কাৰ্ডো প্ৰদান কৰা হ'ব। ইয়াৰ উপৰিও অহা মাহৰ 15 তাৰিখে অৰ্থাৎ 15 ডিচেম্বৰ তাৰিখে ৰাজ্যৰ প্ৰায় 20 লাখ লোকক নতুনকৈ পৰিয়াল পৰিচয় পত্ৰ বা ৰেচন কাৰ্ডো প্ৰদান কৰা হ'ব।